ইতিমধ্যে আমি পাঞ্চালী গাঁৱত আহি যি সৎসং অনুষ্ঠিত হৈছিল পাঞ্চালী গাঁৱত সন্ত ৰামপাল গুৰুমাজৰ যি নাম দীক্ষা কেন্দ্ৰ আছিলে তাত আহি আমি শ্ৰদ্ধালুৰ অনুভৱ জানিবলৈ প্ৰয়াস কৰিছিলোঁ। তাৰ মাজতে আমি এজন কণমানি ভাইটিক লগ পাইছিলোঁ। সেই কণমানি ভাইটিজন সন্ত ৰামপাল গুৰুমাজৰ শিষ্য হয়। তেখেতৰ কিছু অনুভৱ জানিবলৈ প্ৰয়াস কৰিছিলোঁ আৰু তেখেতে জনাইছে যে আচলতে আমি 3 বছৰ বয়সৰ পৰা ভক্তি কৰিব লাগে। যেতিয়া আমাৰ ক'ব পৰা মানে বুজিব পৰা যেতিয়া আমাৰ উপলব্ধ হয় জ্ঞান, তেতিয়া আমি ভক্তি আৰম্ভ কৰিব লাগে। ভক্তি কৰা কোনো সময়সীমা নাথাকে, তেওঁ এই কণমানি ভাইটিজনে আমাক জানিব দিলে। নমস্কাৰ সৌদ সাহেব। তোমাৰ শুভ নামটো কোৱাচোন। সুৰজিৎ দাস। তুমি কোন ঠাইৰ পৰা আহিছা? মই হোজাই দক্ষিণ বিদ্যানগৰৰ পৰা আহিছোঁ। যিহেতু সন্ত ৰামপাল গুৰুমাজৰ সান্নিধ্যত এই পাঞ্চালী গাঁৱত যি আজি সৎসং অনুষ্ঠিত হ'ল, তুমি সৎসং শুনিবলৈ আহিলা। সৎসং শুনি কেনে পালা? ভালে। আমাৰ গুৰুদেৱে সৎসং শাস্ত্ৰ অনুকূল সাধনা কয় আৰু সৎসংগত বহুতো মানুহ আহে, সৎসং শুনে। তুমি কিমান চনত নাম দীক্ষা লৈছিলা? 2022 চনৰ 11 ডিচেম্বৰ তাৰিখে। তোমাৰ যিহেতু এতিয়া পঢ়া শুনা কৰাৰ বয়স, এই বয়সত তুমি যে সন্ত ৰামপাল মহাৰাজৰ শৰণলৈ আহি নাম দীক্ষা লৈ ভক্তি কৰি আছা, আচলতে ইমান কম বয়সতে তুমি কিয় তেখেতৰ শৰণলৈ আহি ভক্তি কৰি আছা? মানে আমি সৰুৰ পৰাই ভক্তি কৰিব লাগে, যেনেকৈ সৰুৰ পৰাই ভক্তি কৰিব লাগে। 3 বছৰ বয়সৰ পৰা আমি ভক্তি কৰিব লাগে। আৰু তুমি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কিবা লাভ পাইছানে? লাভ পাইছোঁ মানে মোৰ ইমান বেমাৰ নাছিল। মানে লাভ এইটো পাইছোঁ, ভক্তি পাইছোঁ, সৎ এটা ভক্তি পাইছোঁ, সেইটো বহুত লাভ পাইছোঁ মানৱ জীৱনত। আৰু আমি দেখিছোঁ বৰ্তমান সময়ত তোমাৰ সমবয়সীয়া যিবিলাক যুৱক আছে বা তোমাৰ সমবয়সীয়া যিবিলাক যুৱতী আছে, তেওঁলোকে বৰ্তমান সময়ত আমি নিচাৰ প্ৰতি আসক্তি হোৱা দেখিবলৈ পাওঁ। তুমি যিহেতু সন্ত ৰামপাল মহাৰাজৰ শৰণলৈ আহিলা, নাম দীক্ষালৈ ভক্তি কৰি আছা, তুমি এতিয়া নিচাজাতীয় বস্তু দ্ৰব্য বা তেনেকুৱা দ্ৰব্যৰ প্ৰতি তোমাৰ আসক্তি হয়নে? নাই, নহয়। আৰু এই মানে প্ৰেৰণাটো তুমি সন্ত ৰামপাল মহাৰাজৰ পৰাই নিশ্চয় পাইছা, যিটো তুমি নিচাৰ প্ৰতি তোমাৰ আসক্তি নাই, মানে সেইবিলাক সেৱন কৰিব মন নাযায়। আমাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা যোনে লয়, নিচাৰ পৰা যেনেকুৱা কোনো বেয়া কাম ধান্দা এইবিলাক একো নকৰে। আৰু আমাৰ যিবিলাকে দীক্ষা লয় সিহঁতৰ বিয়া হয়, এইবিলাকো বহুতো মানে দেহেজ একো নলয়। আমাৰ গুৰুদেৱ এইবিলাক চব মানা আছে। আৰু তুমি তোমাৰ সমবয়সীয়া যিবিলাক তোমাৰ বন্ধু বান্ধৱ আছে বা তেওঁলোকক তুমি কি ক'ব বিচাৰা? তুমি যিহেতু তেওঁৰ পৰা নাম দীক্ষালৈ ভক্তি কৰি বৰ্তমান সুখী অনুভৱ কৰিছা, তুমি এটা মানে জীৱনৰ পথটো তুমি সুগম কৰিব পাৰিছা আৰু তুমি নিচাজাতীয় দ্ৰব্য সেৱন নকৰা, তোমাৰ সমবয়সীয়া বন্ধু বান্ধৱীসকলক কি ক'ব খোজা? সিহঁতক ক'ব বিচাৰোঁ জল্দি আমাৰ গুৰুদেৱৰ সৎসংগত শুনি পেলাই সিহঁতে জ্ঞান বুজি পেলাই ইয়াতে আহক। আহি পেলাই দৰবাৰত যেনেকুৱা মানৱ জীৱন বাৰে জন্ম নহয়, সেইকাৰণে মানে ভক্তি কৰিব লাগে। বয়স 3 বছৰৰ পৰাই আমি ভক্তি কৰিব লাগে, এইটোৱে ক'ব বিচাৰোঁ। আৰু যিবিলাকে বা নেচা উচা কৰে, এইবিলাকে সৎসং আহিব লাগে, মানে গুৰু বনাব লাগে, এইটোৱে ক'ব বিচাৰোঁ। আৰু তুমি সুখী নে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষালৈ যি ভক্তি কৰি আছা? বহুত সুখী। আৰু তুমি আগলৈ কি হ'ম বুলি ভাবিছা? আগলৈ মই মানে যিহেতু এটা চৰকাৰী নকৰি হ'লে হ'ল আৰু যেনে তেনে কৰিলে হ'ল, এইটোৱে ক'ব বিচাৰোঁ। দৰ্শকসকল, ইতিমধ্যে আমি পাঞ্চালী গাঁৱত আহি যি সৎসং অনুষ্ঠিত হৈছিল পাঞ্চালী গাঁৱত সন্ত ৰামপাল গুৰুমাজৰ যি নাম দীক্ষা কেন্দ্ৰ আছিলে তাত আহি আমি শ্ৰদ্ধালুৰ অনুভৱ জানিবলৈ প্ৰয়াস কৰিছিলোঁ। তাৰ মাজতে আমি এজন কণমানি ভাইটিক লগ পাইছিলোঁ। সেই কণমানি ভাইটিজন সন্ত ৰামপাল গুৰুমাজৰ শিষ্য হয়। আৰু তেখেতৰ কিছু অনুভৱ জানিবলৈ প্ৰয়াস কৰিছিলোঁ। আৰু তেখেতে জনাইছে যে আচলতে আমি 3 বছৰ বয়সৰ পৰা ভক্তি কৰিব লাগে। যেতিয়া আমাৰ ক'ব পৰা মানে বুজিব পৰা যেতিয়া আমাৰ উপলব্ধ হয় জ্ঞান, তেতিয়া আমি ভক্তি আৰম্ভ কৰিব লাগে। ভক্তি কৰা কোনো সময়সীমা নাথাকে, তেওঁ এই কণমানি ভাইটিজনে আমাক জানিব দিলে। গতিকে পৰৱৰ্তী সময়ত আমি অন্য দৃশ্য দেখিবলৈ বা অন্য বাতৰি আপোনালোকক দেখিবলৈ প্ৰয়াস কৰিম। আমাৰ সৈতে জড়িত হৈ থাকক। আজিলৈ ইমানতে বিদায় লৈছোঁ। ধন্যবাদ।